আমার যেটা মূল দাবি ধুবুৰী জিলাৰ চাপৰ সাৰ্কলৰ অন্তৰ্গত চৰুৱাবাগা সন্তোষপুৰ চিৰাগুটা এই অঞ্চলত 1400 পৰিয়ালক গৃহহীন কৰা হৈছে অমানৱিকভাৱে উচ্ছেদ কৰি তেওঁলোকক গৃহহীন কৰা হৈছে আমাৰ ধুবুৰী জিলা কৃষক মুক্তি সংগ্ৰামী আৰু ছাত্ৰ মুক্তি সংগ্ৰামীৰ উদ্যোগত আৰু এই অঞ্চলৰ উচ্ছেদিত ৰাইজসকলক লগত লৈ পেলাই আমি এক অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘটৰ আয়োজন কৰিছো আৰু আজি আমাৰ দ্বিতীয় দিন আমাৰ অৱস্থানৰ আজি দ্বিতীয় দিন আমি এই অৱস্থান ধৰ্মঘট অৱস্থানৰ জৰিয়তে আমি চৰকাৰক ঘটিয়াই দিব খুজিছো আৰু লগতে আমাৰ মূল দাবী হল যে উচ্ছেদিত পৰিয়ালসকলক চাপৰ সাৰ্কলৰ অন্তৰ্গত কোনোবা এক উপযুক্ত ঠাইত তেওঁলোকক ভূমি স্থান দিব লাগিব কমসে কম 500 বিঘা মাটি দিব লাগিব আমাৰ দ্বিতীয় দাবীটো হল যে অলৰেডি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কৈছে যে যিসকলক উচ্ছেদ কৰা হল তেওঁলোকক ভোটাৰ তালিকাৰ পৰা তেওঁলোকৰ নাম কৰ্তন কৰাব অলৰেডি যোৱাকালি মেছেজ আহিছে এই কাৰ্যক আমি নিন্দা জনাইছো আৰু লগতে ক'ব খুজিছে এজন ভোটাৰ যাতে ভোটাৰ লিষ্টৰ পৰা যাতে নাম কৰ্তন কৰা নহয় আমাৰ দ্বিতীয়টো দাবী হল যে উচ্ছেদ কৰাৰ আগতে কিয় এই লোকসকলক 50,000 টকাৰ এটা চেক প্ৰদান কৰা হৈছে আৰু বয়জেৰালগা পাটকু নামৰ কিয় সংস্থাপন কৰা হল তেওঁলোকে কৈছে যে তেওঁলোক বোলে বাংলাদেশী চৰকাৰে কৈছে যে এই অঞ্চলৰ উচ্ছেদিত ৰাইজসকল বাংলাদেশী যদি বাংলাদেশী হৈছে তেওঁলোকক কিয় 50,000 টকাৰ মানি চেক দিলে আৰু তেওঁলোকে কিয় দ্বিতীয় এখন ঠাইত স্থানান্তৰ কৰিব খুজিছে তেওঁলোকে ভাৰতীয় নাগৰিক হয় তেওঁলোকে বাংলাদেশী নহয় যদি বাংলাদেশী হয় গভর্নমেন্টে কিয় সরকারের পুঁজির পয়সা গভর্নমেন্টের পয়সা কিয় ব্যয় করে 50,000 টাকা চেক প্রদান কৰিলে এইটো ৰাজহুৱা কৰিবলৈ স্পষ্ট কৰিব লাগে আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীক আমি হকিয়াই দিব খুজিছো যে আপুনি অকল বাছি অকল সংখ্যালঘু সম্প্ৰদায়ৰ মুছলমান মানুহখিনিক টাৰ্গেট কৰি লৈ পেলাই আপুনি যি অমানৱিক উচ্ছেদ কৰিছে আপুনি চাইল্ড প্ৰটেকশ্যন এক্ট ভাইলেট কৰিছে আজি শিশুসকলৰ কি অৱস্থা হৈছে ৰ'দে বৰষুণে তেওঁলোকে তিতি আছে যোৱাকালি চিডিচি বাইদেউ তাতে গৈ পেলাই কি কৰিছে তিৰপাল টনাই যি মানুহ জীয়াই আছিল এই তিৰপাল ছিঙি দিছে কাঁহী বাচন হাৰি পাতিলে সব কিছু চিজ কৰি লৈ গৈছে এতিয়া মানুহবিলাক কি খাব ক'ত যাব সম্পূৰ্ণ মানে আমি বিৰোধিতা কৰিছো আৰু হকিয়াই দিছো আৰু লগতে ক'ব গৈছে আমাৰ দাবী যেতিয়ালৈকে মানি ল'ব তেতিয়ালৈকে আমি আমাৰ অৱস্থান ধৰ্মঘট আমি চলাই লৈ যাম এইখিনি যিমান দিনলৈকে আমাৰ এই দাবী তেওঁলোকে মানি নল'ব চৰকাৰে সিমান দিনলৈকে আমাৰ এই সংগ্ৰাম অব্যাহত থাকিব আপোনালোকে আমি আমাৰ দাবী মূল দাবীটো হৈছে যে চৰুৱাবাগা সন্তোষপুৰ টিলাপাৰাত চিৰাকুটিত যিসকল মানুহক উচ্ছেদ কৰা হৈছে এইসকল পৰিয়ালক এই চৰুৱাবাগাতেই তাত যদি 3500 বিঘা মাটি আদানীক দিয়া হৈছে আমাক ইমান নালাগে আমাক কেৱল 500 বিঘা মাটি আমাক দিব লাগে আৰু 500 বিঘা মাটি চৰুৱাবাগাত আমাক দিলে আমি যিখিনি মানুহ আমাৰ উচ্ছেদ কৰা হৈছে এইবিলাক মানুহক সংস্থাপন কৰিব লাগে এটা মূল দাবী আৰু আমি দেখিছো যে তেওঁলোকে য'ত জাগা দিছে সেই জাগাৰ ব্ৰহ্মপুত্ৰ পাৰত তাত মানুহ থাকিব নোৱাৰে তাত গোটেই 12 মাহত তাত 8 মাহে পানী থাকে গতিকে এইসকল নাগৰিকক গুৰু মিকুৰীৰ দৰে সন্মান কৰা হৈছে এইসকল নাগৰিকক যেনেকুৱা জাগাত তেওঁলোকে দিছে তাত থাকিব নোৱাৰে গতিকে আমাৰ ডিমাণ্ড এটাই যে যিমান দিনলৈকে চৰুৱাবাগাত উচিত পৰিয়ালসকলক পুনৰ সংস্থাপনৰ কাৰণে আমাক 500 বিঘা মাটি এলটমেণ্ট নিদিব ইমান দিনলৈকে আমাৰ সংগ্ৰাম অব্যাহত থাকিব দ্বিতীয় কথা এটা আছে যে হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে আমি বাংলাদেশী উচিত কৰি আছো গতিকে তেওঁ যদি কৈছে বাংলাদেশী উচিত কৰি আছো তেওঁ কিয় এই মানুহবিলাকক পইচা দিছে চেক দিছে গতিকে তেওঁ আমাক আমি খাটাং চিয়ৰ যে তাত এজনো বিদেশী মানুহ নাই যদি হিমন্তৰ দম আছে তেওঁ আমাক দেখুৱাই দিব লাগিব যে চৰুৱাবাগা চিৰাকুটাত ক'ত বাংলাদেশী আছে ইয়াত এজনো বাংলাদেশী 1937 চনৰ তাত ৰেকৰ্ড আছে তাত মানুহে বসবাস কৰা ৰেকৰ্ড আছে গতিকে এইবিলাক মিছা কথা কৈ কেৱল মানুহৰ মাজত বিভাজন সৃষ্টি কৰিছে গতিকে আমি আমাৰ দাবী এটাই যে এইসকল নাগৰিকক 500 বিঘা মাটি এলটমেণ্ট দিব লাগিব থাকিবলৈ জাগা দিব লাগিব আৰু এই দাবী গ্ৰহণ নকৰা পৰ্যন্ত আমি ৰাইজক লৈ আমাৰ যাত্ৰা অব্যাহত ৰাখিম এতিয়ালৈকে আপোনালোকৰ লগত কোনোবাই যোগাযোগ কৰিছে কালি আমাৰ বিলিচি পৰা এছডিও শিবিৰৰ মিনিষ্টাৰ আহিছিলে আমি কৈছো যে আমাৰ দাবী আপোনালোকে মানি ল'লে আমি আন্দোলন প্ৰত্যাহাৰ কৰিম তেওঁলোকে কৈছে আমি চিয়ৰ দিব নোৱাৰিম আমি কৈছো নহয় আমাৰ দাবী আমি ৰাইজৰ দাবী লৈ আহিছো মোৰ দাবী নহয় আমি উচিত পৰিয়ালৰ দাবী লৈ আহিছো উচিত পৰিয়ালসকলক এই দাবী মানি নলোৱা পৰ্যন্ত আমাৰ এই যাত্ৰা অব্যাহত থাকিব আমি স্পষ্ট কৈ দিছো গতিকে আমি সমূহ ৰাইজক কৈছো আপোনালোকে ইয়াত শান্তিপূৰ্ণভাৱে গণতান্ত্ৰিকভাৱে আমি আন্দোলন কৰিম ইয়াত আমি শান্তিপূৰ্ণভাৱে বহি থাকিম আৰু আমাৰ এই দাবী মানি নল'লেকে আমাৰ এই যাত্ৰা আৰু সংগ্ৰাম অব্যাহত থাকিব তোমার কাম নাই বিজেপি গোবে সরকার মুর্দাবাদ
চলিব অন্যায় সহ্য করা চলিব সংগ্রাম চলিছে সংগ্রাম চলিছে অধিকার দিব লাগিব অধিকার দিব লাগিব যে থাকো অধিকার দিব লাগিব পুরো সংস্থাপন দিব লাগিব পুরো সংস্থাপন দিব লাগিব বন্ধ হব লাগিব সংবিধানে প্রদান করা মৌলিক অধিকার খর্ব করে দিলে হব বন্ধ করো